Hello student, finally तुमालुकर HSLC Compartmental Exam 2025 और रूटीन আজি प्रकाश पाले। तो আজি এই रूटीन खन तुमालुकर रियल रूटीन হয়। আগতে तुमालुকক বহুতে ফেক रूटीन এনেকে ভিডিও আকাৰে দিয়া আছিল, কিন্তু আগৰবোৰ ফেক আছিল, কিন্তু আজি तुमालुकर এটো অফিচিয়েল रूटीन আহিছে। আগৰ সেৱা বৰ্তমানৰ আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ ফালৰ পৰা ৰিলিজ কৰিছে এই रूटीन খন। তো বলা আজি আমি চাও এই रूटीन খনত तुमालुकर কেতিয়াৰ পৰা এক্সাম ষ্টাৰ্ট হৈছে আৰু কোন দিনা तुमालुकर কি এক্সাম আছে ভালকে আমি ডিটেইলছত চাম। আৰু ছাত্ৰ-ছাত্ৰী সকল তোমালোকে যদি আমাৰ চেনেলত আজি নতুন আহিছা তেতে আমাৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে তোমালোকে এনে ধৰণৰ ইনফৰমেটিভ ভিডিওবোৰ সদায় পাই থাকা। তো ছাত্ৰ-ছাত্ৰী সকল ভিডিওটো আৰম্ভ কৰাৰ আগতে তোমালোকক ক'ব বিচাৰিছো যে তোমালোকে যিসকলে এবাৰ কম্পাৰ্টমেন্টেল এক্সাম দিবা অৰ্থাৎ যদি কোনোবাই এখন বা দুখন বা তিনিখন সাবজেক্ট লৈকে ফেল কৰিছা তেন্তে তোমালোকে কম্পাৰ্টমেন্টেল এক্সাম দিব পাৰিবা। তো এতিয়া তোমালোকে সাগে নিশ্চয় চিন্তিত হৈ পৰিছা যে তোমালোকৰ কম্পাৰ্টমেন্টেল এক্সামত কেনকা নিচিনা প্ৰশ্ন তোমালোকৰ আহিব। তোমালোকে জানাই যে মেট্ৰিকত যেনেকে এমসিকিউ আৰু থিওৰি দুটা পাৰ্টৰ এক্সাম হৈছে আৰু দুটাতে সেপাৰেটলি পাস কৰিব লগা হৈছিল। যদি তোমালোকে এটাত বেছি নম্বৰ পাই এটাত যদি তোমালোকে ফেল মাৰ্কস পাইছিলা তেন্তে তোমালোকক ফেল কৰাইছিল। তো তোমালোকে ঠিক তেনেদৰেই কম্পাৰ্টমেন্টেল এক্সামতো কিন্তু থিওৰি আৰু এমসিকিউ দুটাতে এক্সট্ৰাকে পাস কৰিব লাগিব। তো তোমালোকে তাৰ কাৰণে কেনেকা নিচিনা প্ৰশ্ন তোমালোকে পঢ়িব লাগিব, কোনবোৰ প্ৰশ্ন তোমালোকে পঢ়িলে তোমালোকৰ সব কমন পৰিব, তাৰ ওপৰত বেছ কৰিয়ে আমাৰ আইএইচ টেক আসামৰ ফেকাল্টি সকলে তোমালোকৰ কম্পাৰ্টমেন্টেল এক্সাম 2025 ৰ কাৰণে তেনেকে তোমালোকৰ যোনটো সাবজেক্টত ফেল কৰিছে হে প্ৰতিটো সাবজেক্টৰে তেনেকে আমাৰ টিচাৰ সকলে কমন কোৱেশ্চনছ বনাইছে। লগতে তোমালোকৰ হে কমন কোৱেশ্চনছ বোৰৰ আনসাৰ আৰু থিওৰি নোটছ পাবা। লগতে তোমালোকৰ কমন এমসিকিউজ উইথ সলিউশন তোমালোকে লব পাৰিবা আমাৰ আইএইচ টেক আসামৰ ফেকাল্টি সকলৰ পৰা। তো তোমালোকে যদি কম্পাৰ্টমেন্টেল এক্সামৰ হে কমন কোৱেশ্চনছ নিউ প্যাটাৰ্নৰ থিওৰি নোটছ আৰু এমসিকিউজ খিনি লব বিচাৰা তেতে তোমালোকে আমাৰ এটা অফিচিয়েল নাম্বাৰ আছে 6002994303 এই নাম্বাৰত তোমালোকে যোগাযোগ কৰিবা। হোৱাটছআপত মেছেজ দিলে তোমালোকে যদি কোৱা যে মোৰ দুটা সাবজেক্ট বা তিনটা বা এটা সাবজেক্টত ফেল কৰিছো কম্পাৰ্টমেন্টেল এক্সাম দিম তেতিয়া তোমালোকক ধুনিয়াকে তেওঁলোকে দি দিব। লগতে আমাৰ এটা গ্ৰুপো বনাইছে, সেই গ্ৰুপতো আমাৰ টিচাৰ সকলে তোমালোকৰ যিসকলে কম্পাৰ্টমেন্টেল দিব তেওঁলোকক গাইড কৰি আছে। তো তোমালোকে যদি এতিয়া আমাৰ গ্ৰুপত এড হোৱা নাই বা আমাৰ কমন কোৱেশ্চনছ থিওৰি নোটছ এমসিকিউজ খিনি তোমালোকে যদি এতিয়াও লোৱা নাই তেন্তে তোমালোকে পলম নকৰি এতিয়াই যোগাযোগ কৰা, কিয়নো তোমালোকৰ পৰীক্ষালে কিন্তু একদম টাইম নাই। আৰু ছাত্ৰ-ছাত্ৰীসকল যদি তোমালোকে আমাৰ এখিনি লব বিচৰা যদি কোনোবাই এখন সাবজেক্টত ফেল কৰিছা তেন্তে মাত্ৰ 200 টকা, দুখন সাবজেক্টৰ কাৰণে মাত্ৰ 350 আৰু যদি কোনোবাই তিনিখনত ফেল কৰিছা তেন্তে তোমালোকে 500 টকা দিব লাগিব। আৰু এনেকে তোমালোকে এখন সাবজেক্টত 200, দুখন সাবজেক্টত 350 আৰু তিনিখনত 500 টকা দিলে তোমালোকে কিন্তু অল ফেসিলিটিজ পাবা। তো তোমালোকে পলম নকৰি এতিয়াই যোগাযোগ কৰা। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে দেখা পাইছা ইয়াতে লিখা আছে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড। তো তোমালোকৰ HSLC কম্পাৰ্টমেন্টেল এক্সামিনেশ্যন 2025। তো ডেট আৰু ডে আকৌ মৰ্নিং টাইমিং টু তোমালোকৰ হৈছে 9 AM টু 12 noon। আকৌ আফটাৰনুন টাইমত তোমালোকৰ আছে 1:30 PM টু 4:30 PM। তো তোমালোকৰ এক্সাম ষ্টাৰ্ট হ'ব মে 23। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকক কিন্তু আগতে আমি ভিডিওত কৈছিলো যে তোমালোকৰ কম্পাৰ্টমেন্টেল এক্সাম 20 তাৰিখৰ পৰা 25 মেৰ ভিতৰতে ষ্টাৰ্ট হ'ব। তো ফাৰ্স্ট এক্সাম তোমালোকৰ 23 মেত আছে। তো তোমালোকৰ প্ৰথম দিনাখনে ফ্ৰাইডে অৰ্থাৎ 23 মেত আছে তোমালোকৰ MIL আকৌ ইংলিছ অল্টাৰনেটিভ মৰ্নিং টাইমত আছে 9 AM টু 12 noon। আকৌ আফটাৰনুনত যাৰ সংস্কৃত ইলেক্টিভ সাবজেক্ট আছে সেই সংস্কৃত সাবজেক্টটো তোমালোকৰ কম্পাৰ্টমেন্টেল এক্সাম হ'ব। তাৰ পিছত নেক্সট তোমালোকৰ 24 মেত আছে স্যাটাৰডে সোশিয়াল সায়েন্স। তো যিসকলে সোশিয়ালত ফেল কৰিছা তেওঁলোকৰ এক্সাম হ'ব 24 মে অৰ্থাৎ স্যাটাৰডে মৰ্নিং টাইমত আছে তোমালোকৰ এক্সাম। তাৰ পিছত নেক্সট মে 26ত আছে মানডে জেনাৰেল মেথছ। তো মেথছত কিন্তু বহুতে ফেল কৰিছা, তো তোমালোকৰ মেথছৰ এক্সামৰ কাৰণে কিন্তু এতিয়া আৰু বহুত বেছি টাইম নাই। তো তোমালোকে ভালকে প্ৰেক্টিছ কৰা আৰু এতিয়া আমাক যোগাযোগ কৰি আমাৰ কমন কোৱেশ্চনছখিনিও তোমালোকে লৈ লোৱা। তাৰ পিছত নেক্সট এক্সাম আছে 27 মে তোমালোকৰ ইংলিছ আছে। তো যিসকলে ইংলিছত ফেল কৰিছা তেওঁলোকে হেদিনা ইংলিছৰ এক্সাম দিবা মৰ্নিং টাইমত। তাৰ পিছত আকৌ 27 মে আফটাৰনুনত ইলেক্টিভ সাবজেক্ট আছে এৰাবিক, ফাৰ্চিয়ান আকৌ আসামিজ ইলেক্টিভ। এই ইলেক্টিভ সাবজেক্ট কেইটা তোমালোকৰ আফটাৰনুন টাইমত এক্সাম আছে। তো তোমালোকে ভালকে চাব পাৰিছা। তাৰ পিছত নেক্সট তোমালোকৰ 28 মে অৰ্থাৎ
ৱেডনেছডে তোমালোকৰ আছে জেনেৰেল সায়েন্স তো সায়েন্সটো কিন্তু বহুতে ফেল কৰিছা তো সায়েন্সৰ এক্সামটো তোমালোকৰ 28 মেত আছে আকৌ লাষ্ট তোমালোকৰ আছে 29ত আছে তোমালোকৰ এডভান্স ম্যাথমেটিক্স যোনটো ইলেক্টিভ সাবজেক্ট মৰ্নিং টাইমত আছে আকৌ জিওগ্ৰাফি ইলেক্টিভ আছে মৰ্নিং টাইমত হিষ্টৰী ইলেক্টিভ আছে মৰ্নিং টাইম কম্পিউটাৰ সায়েন্স ইলেক্টিভ আছে মৰ্নিং টাইম কমাৰ্স ইলেক্টিভ আছে মৰ্নিং টাইম আকৌ আফটাৰনুনত তোমালোকৰ ইলেক্টিভ হিন্দীটো আছে তো বহুতৰে আকৌ হিন্দী ইলেক্টিভ সাবজেক্ট আছে তো তেওঁলোকৰ এক্সাম আফটাৰনুনত হ'ব তো ছাত্ৰ ছাত্ৰীসকল এইখন তোমালোকৰ ৰিয়েল ৰুটিন হয় HSLC 2025 কম্পাৰ্টমেণ্টেল এক্সামৰ আজি তোমালোকৰ ৰুটিনখন প্ৰকাশ পাইছে তো তোমালোকে ভালকৈ চাব পাৰিছা আৰু আমাৰ গ্ৰুপতো ৰুটিনখন দি দিয়া হ'ব তোমালোকে আমাৰ হোৱাটছআপ চেনেল গ্ৰুপতে তোমালোকে পাই যাবা তো আমাৰ হোৱাটছআপ চেনেলৰ লিংক এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া আছে তোমালোকে তাতে গৈ চাব পাৰিবা এই ৰুটিনখন তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা আৰু তোমালোকে কমন কুৱেশ্যনছবোৰ বিচাৰিলে এতিয়াই যোগাযোগ কৰা আৰু তোমালোকে কমন কুৱেশ্যনছবোৰ সংগ্ৰহ কৰি এতিয়াই পঢ়াত লাগি যোৱা নহলে কিন্তু আকৌ তোমালোকে কম্পাৰ্টমেণ্টেল এক্সামটো কিন্তু বহুত বেয়া হ'ব কিয়নো যদি তোমালোকে ভালকৈ নপঢ়া কি পঢ়িব লাগিব কেনেকা নিচিনা প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব একোৱে যদি নাজানি তোমালোকে এনেই পঢ়ি থাকা তেতিয়া কিন্তু লাভ নহ'ব তো এতিয়াই যোগাযোগ কৰা